নমস্কাৰ, মোৰ নাম শ্ৰী ৰিংকু ৰবি দাস। মই 63 নং দেৰগাঁও গাঁও পঞ্চায়তৰ হৈ মোক ৰাইজে যিটো মনোনীত কৰিছে 1 নং ৱাৰ্ডৰ সদস্যৰ কাৰণে, সেই হিচাপত মই মান্তি হৈছোঁ আৰু ৰাইজৰ সহযোগত মই উঠিবৰ কাৰণে ৰাজি হৈছোঁ। আৰু যিহেতু আমাৰ যিখিনি 1 নং ৱাৰ্ডত যিখিনি কাম সমস্যা আধৰুৱা হৈ আছে, সেইখিনি মই যাতে ৰাইজে যদি মোক সহযোগ কৰে, আগলৈ যেনেকৈ পঞ্চায়তলৈ বহিবৰ কাৰণে অলপ চিট মোৰ প্ৰতীকটো হৈছে ফুলকবিত যাতে 1 নং ৱাৰ্ডৰ ৰাইজখিনিয়ে মোক ভোটটো দি জয়যুক্ত যদি কৰে, মই নিশ্চয় ৰাইজৰ যি অভাৱ অভিযোগখিনি আছে সেইখিনি মই কৰিবলৈ সমৰ্থ ৰাখিছোঁ। মোৰ পঞ্চায়ত দেৰগাঁও। মই ক'ব খুজিছোঁ, আমাৰ 1 নং ৱাৰ্ডত বহুতখিনি সমস্যা আছে। মানুহৰ যেনেকৈ ৰেচন কাৰ্ড বহুতখিনিৰে হোৱা নাই, আধৰুৱা হৈ আছে। যেনেকৈ অৰুণোদয় আঁচনিখিনিও বহুতৰ নাম এইবাৰ দিয়া হৈছিলে, কিন্তু বহুতখিনিৰে নাম কাট খোৱা হৈছে। সেইটো হিচাপত আমি অলপ অসুবিধাত পৰিছোঁ। যেনেকৈ ৰাইজৰ এইটো অসুবিধা হৈ আছে, সেইখিনি যাতে আমাক চৰকাৰে পূৰণ কৰি দিয়ে। আৰু মই ভাবিছোঁ যেনেকৈ মই যদি 1 নং ৱাৰ্ডৰ যিটো ৰাইজে বাছনি কৰিছে আৰু যদি জিকায়, তেতিয়া মই নিশ্চয় সেইখিনি কৰিবলৈ ৰাইজৰ আশাত আগবাঢ়িম আৰু কৰিম বুলি মই এইটো কথা ৰাখিছোঁ ৰাইজৰ আগত।